নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুলাই। ৰাজ্যৰ লাখ লাখ দুখীয়াসকলৰ বাবে ভাল খবৰ, কিয়নো ১৫ লাখ মানুহে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে শেহতীয়াকৈ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্ত লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে শেহতীয়াকৈ কেবিনেট বৈঠকত এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১ নম্বৰত কোৱা হৈছে নাৰী শক্তিৰ সবলীকৰণ। কেবিনেটে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগত ১০ লাখ টকালৈকে লোন লোৱাত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ অনুমোদন জনাইছে। তো এতিয়াৰ পৰা SHG গোটৰ মহিলাসকলে যদি ১০ লাখ টকা পৰ্যন্ত লোন লয়, লোন লোৱাৰ ক্ষেত্ৰত ১ টকাও দিব নালাগিব। তাৰপিছত ২ নম্বৰত লিখা আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুশৃংখলিতকৰণ। কেবিনেটে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অংশ হিচাপে মচুৰ দালি আৰু চেনি ক্ৰয়ৰ ক্ষেত্ৰত নাফেডক সমন্বয় সহায়কাৰী সংস্থা হিচাপে অনুমোদন জনাইছে। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলে অহা ১ আগষ্ট তাৰিখৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দালি আৰু চেনি। তাৰপিছত লিখা আছে আয়ুৰ্বেদিক চিকিৎসাত সেৱা জীৱনত নতুন পথ। কেবিনেটে অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি ২০২৬ত অনুমোদন জনাইছে। এই বিধিৰ জৰিয়তে আয়ুৰ্বেদিক চিকিৎসা বিষয়াসকলক নিযুক্তি আৰু সেৱা চৰ্তসমূহ নিশ্চিত কৰা হ'ব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে পঞ্জীয়ন পৰিকাঠামোৰ সংস্কাৰ। কেবিনেটে বাধ্যতামূলক পঞ্জীয়নৰ বাবে অনুচ্ছেদৰ সম্প্ৰসাৰণ, আইনী নথিৰ শ্ৰেণী বিভাজন, ভাৰ্চুৱেল আৰু ফেচলেছ প্ৰক্ৰিয়া আদিৰ জৰিয়তে অসমৰ পঞ্জীয়ন পৰিকাঠামোৰ সংস্কাৰৰ বাবে অনুমোদন জনাইছে। বিক্ৰীৰ বাবে চুক্তি, উন্নয়নৰ চুক্তি, সম্পত্তি সম্পৰ্কীয় পাৱাৰ অফ এটৰ্নি। তাৰপিছত লিখা আছে শস্যমেধি চুক্তি, ন্যায়সংগত বন্ধকী। তাৰপিছত আৰু লিখা আছে বিক্ৰীৰ প্ৰমাণপত্ৰ, বেংকৰ গেৰাণ্টি, একত্ৰীকৰণ, পৃথকীকৰণৰ জৰিয়তে হস্তান্তৰ আৰু স্থাৱৰ সম্পত্তিৰ সৈতে জড়িত অংশীদাৰিত্ব বাধ্যতামূলক পঞ্জীয়নৰ অধীনত অনা হ'ব বুলি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, বিজেপি চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ইতিমধ্যে ২২ লাখ প্লাছ ঘৰ সম্পন্ন হোৱাৰ পিছত অতিৰিক্ত ১৫ লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একোটা পকী ঘৰ নিৰ্মাণ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ২২ লাখ ঘৰ অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। লগতে নতুনকৈ ১৫ লাখ মানুহে লাভ কৰিব চৰকাৰী ঘৰ। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ ইয়াতে লিখা আছে ৩ আগষ্টৰ পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন নাপালে দিব পাৰিব অভিযোগ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বেংক একাউণ্টত অহা ৩ আগষ্ট তাৰিখে ৰাতিপুৱাই সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা নাপাব, সেইসকল মহিলাই দিব পাৰিব অভিযোগ। অভিযোগ কেনেকৈ দিব লাগিব শিকিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।